নমস্কাৰ বন্ধুসকল, আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক স্বাগতম। বৰ্তমান মই আছোঁ মাজুলীৰ কমলাবাৰীত, আৰু আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক মাজুলীৰ যি জীৱন্ত ৰাস বহুত ধুনীয়াকৈ দেখুৱাৰ কাৰণে ট্ৰাই কৰিম। চ' বলক তেতিয়াহ'লে ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰি দিওঁ। এইটো হ'ল মাজুলীৰ কমলাবাৰী চাৰিআলি। এই চাৰিআলিটোৰ পৰা আপুনি একদম সুন্দৰকৈ মাজুলীৰ যিকেইখন সত্ৰ আছে সেই সত্ৰবিলাকত আপুনি যাব পাৰে। যেনেকৈ এই চাৰিআলিটোৰ পৰা এতিয়া যদি লেফ্ট ছাইডত আপুনি যায়, লেফ্ট ছাইডত গ'লে আপুনি পাব গড়মূৰ সত্ৰ আৰু কমলাবাৰী সত্ৰ। চিধা গ'লে আপুনি পাব চামগুৰি সত্ৰ আৰু দক্ষিণপাট সত্ৰ, আৰু এইফালে গ'লে আপুনি পাব কমলাবাৰী ঘাট, আৰু যদি এই ছাইডত যায় এই ছাইডত পাব আউনীআটী সত্ৰ। গতিকে মাজুলীৰ কমলাবাৰী যিটো পইণ্ট, এই পইণ্টটো মানে বহুতেই ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে যদি মাজুলী আহে তেতিয়াহ'লে প্ৰথমতে আপোনালোকে কমলাবাৰী চাৰিআলিলৈকে আহিব, আৰু ইয়াৰ ওচৰে পাজৰে হোটেল চোটেল পাই যাব। তেতিয়াহ'লে আপোনালোকৰ ঘূৰি ফুৰিবৰ কাৰণে বহুত সুবিধা হ'ব। আৰু আজি যিহেতু এতিয়া ৰাস আৰম্ভ হৈ গৈছে, গতিকে মানে মাজুলীত এতিয়া লোকাৰণ্য মানে আপোনালোকে দেখা পাব যে মাজুলীত কিবা ভিৰ লাগি গৈছে। আৰু মই গৈ আছোঁ সেইফালে, মানে উত্তৰ কমলাবাৰী সত্ৰৰ ফালে মই গৈ আছোঁ, য'ত দেখুওৱা হয় মুকলি জীৱন্ত ৰাস। কমলাবাৰী চাৰিআলি আছে, সেই চাৰিআলিৰ পৰা উত্তৰ কমলাবাৰী সত্ৰলৈকে প্ৰায় 1.5 কিলোমিটাৰ মানৰ ওচৰা ওচৰি হ'ব। গতিকে কোনো প্ৰব্লেম নাই, ধুনীয়াকৈ খোজকাঢ়ি কিনে এতিয়া গৈ আছোঁ। আৰু ৰাস উপলক্ষে কমলাবাৰী সত্ৰত মানে এনেকৈ দোকান লাগি গৈছে, চাওক এইফালে আছে দোকান। আৰু প্ৰায় 10-15 মিনিটমান খোজ কঢ়াৰ পিছত আহি পাই গ'লোঁ কমলাবাৰী সত্ৰৰ মূল প্ৰাংগণ, আৰু এইটো ছাইডতে প্ৰদৰ্শিত হৈ আছে মুকলি ৰাস, জীৱন্ত ৰাস। গতিকে বলক আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ। আৰু অথনিৰ পৰা দাদাই বহুত ধুনীয়াকৈ ঘোষণা কৰি আছিল, আমাৰ শ্ৰী শ্ৰী উত্তৰ কমলাবাৰী সত্ৰই বিগত 12 বৰ্ষ আমাৰ এক নতুন চিন্তাধাৰাৰে কেলিগোপাল, আমাৰ শংকৰদেৱৰ যিখন কেলিগোপাল নাটক, সেই কেলিগোপাল নাটকৰ আধাৰত ব্ৰজাৱলী ভাষাত এই শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা আমাৰ অনুষ্ঠিত হয়। সম্পূৰ্ণ মানে আমাৰ কেৱল ৰাস লীলা, কেৱল ইয়াত কংসালয় নোলায়, ব্ৰজাৱলী ভাষাত অনুষ্ঠিত হয়। আৰু আমাৰ কিছুমান দৃশ্য আমাৰ একেবাৰে নেচাৰেলি কৰা হয়, যিহেতু আমাৰ কাষতে বৰপুখুৰী আছে। ইয়াত ৰাধা কৃষ্ণৰ যেতিয়া আমাৰ নিৰুদ্দেশ হয়, তেওঁলোকে তেতিয়া যমুনা পাৰ হয়, ইয়াত আমাৰ ইয়াত দেখাব। লগতে আমাৰ যিটো আপোনাৰ কালিদমন দৃশ্য আমাৰ পুখুৰীত দেখাব। এইখিনি নেচাৰেল হয়, বা এইখিনি আমাৰ তাত মঞ্চত হৈ থাকিব, আৰু সমানে হৈ থাকিব। আমাৰ ইয়াত নেচাৰেলখিনি আৰু আহিব যদিও আমাৰ পৰ্দাত এইখিনি ওলাই থাকিব, এইখিনি তাত দেখাই থাকিব। বাহ, বঢ়িয়া। আৰু এইটো গোটেই মানে সম্পূৰ্ণ ৰাসখনে ব্ৰজাৱলী ভাষাত প্ৰদৰ্শন কৰে। আৰু ইয়াৰ মুকলি ৰাস, কোনো ধৰণৰ মানে আমাৰ ইয়াত প্ৰৱেশ পত্ৰৰ কোনো সেয়া নাই। 12 বছৰ হৈ গৈছে। 12 বছৰ ইয়াত আমাৰ বিনামূলীয়াকৈ অন্ন প্ৰসাদ বিতৰণ কৰে। অলপ পিছতে আকৌ এতিয়া আমাৰ সন্ধ্যাৰ আৰম্ভ হ'ব। ৰাতি আমাৰ প্ৰাতঃ আমাৰ 10 বজাত আৰম্ভ হ'ল। তেনেকৈ ইয়াত সকলো ইয়াত অন্ন প্ৰসাদ গ্ৰহণ কৰিব, আৰু ইয়াত ৰাস চাব। শুল্ক ব্যৱস্থা নাই। ত' দাদাই সুন্দৰকৈ একদম বৰ্ণনা কৰি ক'লে আপোনালোকক। আপোনালোকে যদি আমি এই ইউটিউবৰ চেনেলৰ যোগেদি তেখেতসকলক আমি মাজুলীলৈ আমন্ত্ৰণ জনাইছোঁ। আপোনালোকে আহক, আমাৰ এই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা উপভোগ কৰক, মাজুলীৰ আধ্যাত্মিক পৰিৱেশত আপোনালোকে কিছু সময় উপভোগ কৰক। কিমান মানুহ আছে, আৰু এইফালে আৰম্ভ হৈ গ'ল ৰাস প্ৰদৰ্শনী।
এক সুন্দৰ দশাৱতাৰ নৃত্যৰ পিছত মঞ্চত প্ৰভু শ্ৰীকৃষ্ণৰ প্ৰৱেশ। শ্ৰীকৃষ্ণৰ লগতে মঞ্চত আপোনালোকে এতিয়া দেখা হ'ব দুটা ময়ূৰৰ নৃত্য, যি নেকি মাজুলীৰ মুখা শিল্পৰ এক অনবদ্য প্ৰদৰ্শন। আৰু ইফালে প্ৰভু শ্ৰীকৃষ্ণৰ বাহিৰ শব্দ শুনি গোপীসকল বলিয়া হৈ পৰিছে। তেওঁক বিচাৰি গোপীসকলে ইফালে সিফালে ঘূৰি ফুৰিছে। আৰু বন্ধুসকল, এইখিনিতে আপোনালোকক আৰু এটা কথা কৈ থওঁ যে এই উত্তৰ কমলাবাৰী সত্ৰৰ এই যে আপোনালোকে ৰাসখন দেখা পাইছে, এই ৰাসত যিমানবিলাক ভাও লৈছে সকলোবিলাক কিন্তু ল'ৰা মানুহে কৰি আছে। অলপ আগতে যে মই আপোনালোকক উত্তৰ কমলাবাৰী সত্ৰত থকা পুখুৰীটো দেখাইছিলোঁ, সেই পুখুৰীটোত এতিয়া কৃষ্ণ আৰু ৰাধাই নৌকা বিহাৰ কৰি আছে। মানে এতিয়া এই পুখুৰীটোক যমুনা নৈ হিচাপে দেখুওৱা হৈছে ইয়াত।
আৰু এইফালে মঞ্চত শ্ৰীকৃষ্ণৰ জন্মৰ কাহিনী দেখুওৱা হৈছে। কাৰাগাৰত আবদ্ধ হৈ আছে দৈৱকী আৰু বসুদেৱ। কিন্তু শ্ৰীকৃষ্ণক মামা কংসৰ হাতৰ পৰা ৰক্ষা কৰিবৰ কাৰণে দেউতাক বাসুদেৱে এতিয়া শ্ৰীকৃষ্ণক যমুনা নদী পাৰ হৈ যমুনা নদীৰ সিটো পাৰত থকা বৃন্দাবনত থবলৈ গৈ আছে। আৰু এই যিটো দৃশ্য, এই দৃশ্যটোক ইমান জীৱন্ত ৰূপত ইয়াতে দাঙি ধৰিছে। আপোনালোকে সন্মুখত এই যে পুখুৰীটো দেখা পাইছে, এই পুখুৰীটোত যমুনা নৈ হিচাপে প্ৰদৰ্শন কৰিছে আৰু সেই যমুনা নৈৰ পানীৰ মাজেৰে বসুদেৱে শ্ৰীকৃষ্ণক মূৰত লৈ যমুনা নৈ পাৰ হৈ আছে। আৰু এইফালে বৃন্দাবনৰ গোকুল ধামত শ্ৰীকৃষ্ণ লাহে লাহে ডাঙৰ হ'বলৈ ধৰিছে আৰু শ্ৰীকৃষ্ণই নন্দৰ লগত উমলি আছে। শ্ৰীকৃষ্ণ গোকুলত কুশলে থকা বুলি গম পাই মামা কংসই শ্ৰীকৃষ্ণক বধ কৰাৰ কাৰণে পঠাই দিছিল পুতনা ৰাক্ষসনীক। আৰু এয়া মঞ্চত পুতনা ৰাক্ষসনীৰ প্ৰৱেশ। ইয়াৰ পিছত পুতনা ৰাক্ষসনীয়ে এগৰাকী সুন্দৰ নাৰীৰ ৰূপ ধাৰণ কৰি যশোদা মাৰ হাতৰ পৰা শ্ৰীকৃষ্ণক নিজৰ কোলাত লৈ স্তনপান কৰাই বিষ খুওৱাৰ চেষ্টা কৰে আৰু তেতিয়াই শ্ৰীকৃষ্ণই পুতনা ৰাক্ষসনীক বধ কৰে। পুতনা ৰাক্ষসনীৰ পিছত শ্ৰীকৃষ্ণক বধ কৰিবলৈ মঞ্চত আৰু এজন ৰাক্ষসৰ প্ৰৱেশ ঘটিল। এইবাৰো এই ৰাক্ষসজনক শ্ৰীকৃষ্ণই বধ কৰিলে।
ভিৰ চাওক না এইফালে আপোনাৰ এখন ডিছপ্লে লগাই দিছে আৰু সেইফালে মঞ্চ তো এয়া হ'ল উত্তৰ কমলাবাৰী সত্ৰৰ সমগ্ৰ ৰাসৰ পৰিৱেশ তো বন্ধুসকল উত্তৰ কমলাবাৰী ৰাসৰ সমগ্ৰ পৰিৱেশ সেইটোৱে আছিল ভিডিঅ'টো চাই কেনেকুৱা পালে তলত কমেণ্ট কৰি জনাব আৰু আজিলৈকে ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ